আৰম্ভ হৈছে এইটো এটা কমপ্লিটলি তেজ শোষণ কৰাৰ নিচিনাকৈ এটা পৰ্যায় চৰকাৰৰ বাকী ৰাজহ কিজানি নাই নোহোৱাৰ বাবে এইবাৰ স্মাৰ্ট মিটাৰ ধৰিছে আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হৈ আকৌ আমাক বিভিন্ন আঁচনি দি সেই আঁচনিৰে আমাক ঠগাবলৈ বিচাৰিছে। আমাক আঁচনি দিবই নালাগে যদি আমাক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি দিয়ে, আমাক যদি যেতিয়া ৰাইজ এটা নিয়মিত গতিভাৱে চলি আছিল তেওঁলোকে চলিবলৈ দিয়ে, আমাক আঁচনি কি কৰিব দিব লাগে? আৰু হাজাৰ হাজাৰ আঁচনি দিব, তাৰপিছত আমাৰ পকেটৰ পৰাই ধনবিলাক তেওঁলোকে উলিয়াই নিব। গতিকে আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, গোটেই অসম নহয় গোটেই ভাৰতত স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। নহ'লে আপোনালোকে গম পাব যে 2026 কিন্তু তেওঁলোকে আৰু আশা কৰিব নোৱাৰে। আপোনালোকক আজিয়ে কৈ থৈ দিওঁ মানে অৱস্থাৰ সৃষ্টি কৰিছে যে আচলতে স্মাৰ্ট মিটাৰটো আছিলে যিটো ঔদ্যোগিক খণ্ড গুজৰাট আদিৰ দৰে ঔদ্যোগিক ৰাজ্যসমূহে এই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰাৰ পিছতো কি কৌশলগত কাৰণত আমাৰ অসম চৰকাৰে ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ অসমৰ দৰে এখন ৰাজ্যত বাহাল ৰাখিছে। এইটোক লৈ গোটেই আমাৰ আজি ৰাইজ জাগি আহিছে যে স্মাৰ্ট মিটাৰ আমাৰ প্ৰত্যাহাৰ কৰিবই লাগিব, স্মাৰ্ট মিটাৰ উঠাই নিবই লাগিব। এই স্মাৰ্ট শোষণ, এই স্মাৰ্ট ঠগ চাতুৰি চল চাতুৰি অসমৰ ৰাজ্যে কোনো পধ্যেই গ্ৰহণ নকৰে, ইয়াক ওপৰাবই। গতিকে এই স্মাৰ্ট মিটাৰৰ শোষণৰ পৰা অতি সোনকালে আমাক মুক্তি দিয়ক আৰু ৰাজ্য চৰকাৰলৈ এই আজিৰ এই আমাৰ বাৰ্তা এটা প্ৰদান কৰিছোঁ যে আপোনালোকে অতি সোনকালে স্মাৰ্ট মিটাৰ আমাৰ পৰা উঠাই নিয়ক আৰু আমাক আৰ্থিকভাৱে সকাহ দিয়ক। যি ধৰণে আমাক জুৰুলা বা হাৰাশাস্তি কৰিছে তাৰ পৰা অতি সোনকালে আপোনালোকে আমাক ৰাইজক গোটেই অসমতে আপোনালোকে সকাহ দিব বুলি ইয়াৰ পৰাই আজি চিপাঝাৰৰ পৰাই বাৰ্তা প্ৰেৰণ কৰিলোঁ। জয় অসম।